এতিয়া আমি যাব ওলাইছোঁ নয়ন বৰা ঘৰলৈ, যিজন অন্ধ ব্যক্তি, তেখেতৰ ঘৰলৈ আমি যাব ওলাই আছোঁ। গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এজন অন্ধ ব্যক্তিয়ে মোলৈ ফোন কৰিছে যে ৰুবুদা, আপুনি মিষ্টাৰ বিটুদাৰ লগত যেনে তেনে লগ কৰাই দিয়ক আৰু যেনে তেনে কথা পাতি মোক তেখেতৰ মিউজিক বেণ্ডটোৰ লগত মোক অকণমান আগবাঢ়ি যাবলৈ সহায় কৰক বুলি তেখেতে মোক বহুত ৰিকুৱেষ্ট কৰিছে। আৰু সেইবাবে আজি প্ৰণৱে মই যাব ওলাইছোঁ। আশীৰ্বাদ কৰিব যাতে ভৱিষ্যতৰ দিনবোৰত আৰু যিমান পাৰোঁ এনেধৰণে আমি সহায়, ধন টকা পইচা দি আমি একো সহায় কৰিব নোৱাৰিলোঁ, এনেধৰণৰ কিছুমান সহায় যাতে আমি কৰি যাব পাৰোঁ। মানুহে মানুহৰ বাবে আমি সদায় ইজনে সিজনক সহায় কৰি যাব লাগিব। আৰু মোলৈ ফোনটো অহাৰ বাবে বহুত আৱেগিক হৈ আছোঁ। আশীৰ্বাদ কৰিব সদায় যাতে এনেধৰণৰ কামবোৰ আমি কৰি যাব পাৰোঁ, হাতত ল'ব পাৰোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিব, তাৰপিছত ভিডিঅ' পটা পাব লাগিব দেই।